সমাগত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ বেছবল ক্ৰীড়া কামৰূপৰ আৰবি বিদ্যালয়ৰ খেলপথাৰত অসম দলৰ বাছনি শিবিৰ ১৭ অনূৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্ব শাখাত বেছবল খেলুৱৈৰ বাছনি অহা ১০ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ ১৭ অনূৰ্ধ্বৰ আৰু অহা ২৩ৰ পৰা ৩১ জানুৱাৰীলৈ ১৯ অনূৰ্ধ্বৰ শাখাত নতুন দিল্লীত অনুষ্ঠিত হ'ব ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ বেছবল ইভেণ্ট। এই প্ৰতিযোগিতাত ল'ৰা-ছোৱালী উভয় শাখাতে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে অসম দল। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ পূৰ্বে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত তথা বেছবল ছফ্টবল এছ'চিয়েশ্যন অসমৰ সহযোগত বৃহস্পতিবাৰে এদিনীয়াকৈ অনুষ্ঠিত হ'ল বেছবলৰ বাছনি শিবিৰ। কামৰূপ গ্ৰাম্য জিলাৰ আৰবি বিদ্যালয়ৰ খেলপথাৰত আয়োজিত শিবিৰত অংশগ্ৰহণ কৰিলে ১০০ৰো অধিক বেছবল খেলুৱৈয়ে। নিৰ্বাচিত খেলুৱৈসকলে দুয়োটা বয়স গোটৰ শাখাতে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আশাবাদী বেছবল ছফ্টবল এছ'চিয়েশ্যন অসমৰ সভাপতি ডি খাউন। অহা জানুৱাৰীত দিল্লীত 69 নেশ্যনেল স্কুল গেমছৰ বেছবল আণ্ডাৰ 17 আৰু আণ্ডাৰ 19 ল'ৰা আৰু ছোৱালী বয়জ এণ্ড গাৰ্লছ হ'বলৈ গৈ আছে আৰু এই টুৰ্ণামেণ্টত ভাগ ল'বৰ কাৰণে আমাৰ অসমৰ পৰা আণ্ডাৰ 17 আৰু 19ৰ বয়জ এণ্ড গাৰ্লছৰ প্লেয়াৰ ছিলেকশ্যনৰ কাৰণে আজি এই মিৰ্জাৰ ফিল্ডত আমি অনুশীলন পাতিছোঁ আৰু এতিয়া ছিলেকশ্যন এখন কমিটিয়ে তেওঁলোকৰ ছিলেকশ্যনৰ ৰিজাল্টটো দিব খন্তেক পিছতে। এই ছিলেকশ্যন কেম্পটো আমি অসম চৰকাৰৰ স্পৰ্টছ ডিপাৰ্টমেণ্ট, ডাইৰেক্টৰ অফ স্পৰ্টছ আৰু বেছবল ছফ্টবল এছ'চিয়েশ্যন অফ অসমৰ সহযোগত আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আমি আশাবাদী যে এই ছিলেকশ্যনত আমি যিকেইজন প্লেয়াৰ ছিলেক্ট কৰি টীমকেইটা গঠন কৰিব পাৰিম, দুটা টীম, তেওঁলোকে আমাৰ আশা অনুসৰি 69th নেশ্যনেল গেমছত গৈ তেওঁলোকে সুন্দৰ খেল প্ৰদৰ্শন কৰিব পাৰিব। কিন্তু কিছু আমি অসুবিধা হৈছে, কাৰণ পৰীক্ষা হৈ থকাৰ বাবে আৰু পৰীক্ষা হ'বলগীয়া পৰীক্ষাৰ বাবে আমি যিমান সংখ্যক খেলুৱৈ আমি এই ছিলেকশ্যনলৈ মাতিছিলোঁ তেওঁলোকে আহি ভাগ ল'ব নোৱাৰিলে। যি কি নহওক, যোৱা আগন্তুক খেলতো ভাগ লোৱা কেইবাগৰাকী প্লেয়াৰ দেখা পাইছোঁ, তেওঁলোকে আহিছে আৰু নতুন প্লেয়াৰে যদি সংযোগ হ'ব পাৰে এইটো ভালৰে কথা। গতিকে আমি এটা সুন্দৰ টীম আমি পঠাবলৈ মনস্থ কৰিছোঁ। ইয়াৰ বাবে মই অসম বেছবল ছফ্টবল এছ'চিয়েশ্যনৰ সভাপতি হিচাপে মই আমাৰ ডাইৰেক্টৰ স্পৰ্টছক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক এই টীমটো ছিলেকশ্যন কৰি আমাৰ সহযোগত বেছবল ছফ্টবল এছ'চিয়েশ্যনৰ দ্বাৰা টীম দুটাক নেশ্যনেল স্কুল গেমছত ভাগ ল'বলৈ সুবিধা দিয়াৰ কাৰণে। উল্লেখ্য যে এই শিবিৰত উপস্থিত থাকিল বেছবল ছফ্টবল এছ'চিয়েশ্যন অসমৰ সভাপতি দীপ্তি দয়াল খাউন, সাধাৰণ সম্পাদক কিষাণ চৌধাৰী, যুটীয়া সম্পাদক শান্তনু বৰগোহাঁই, সহ সম্পাদক জোন দত্ত, কামৰূপ গ্ৰাম্য জিলাৰ সম্পাদক মৃদুল তালুকদাৰৰ লগতে খেলুৱৈ তথা প্ৰশিক্ষকসকল। অহা 10 জানুৱাৰীৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৬৯তম ৰাষ্ট্ৰীয় স্কুল গেমছৰ কাৰণে আমাৰ ১৭ বছৰ অনূৰ্ধ্বৰ আৰু ১৯ বছৰ অনূৰ্ধ্বৰ ল'ৰা ছোৱালীৰ বেছবল দল নিৰ্বাচিত কৰাৰ কাৰণে অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে অসম বেছবল ছফ্টবল সন্থাক দায়িত্ব প্ৰদান কৰিছিলে আৰু সেইমতে আজি মিৰ্জাৰ আমাৰ নেশ্যনেল টীমটো ছিলেকশ্যনৰ কেম্প অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ পৰাই আমি ল'ৰা আৰু ছোৱালীৰ ১৭ বছৰ আৰু ১৯ বছৰ অনূৰ্ধ্বৰ দুয়োটা দলেই আমি ছিলেকশ্যন কৰি পঠাম আৰু আমাক সকলো ধৰণে সহযোগিতা আগবঢ়োৱাৰ কাৰণে অসম চৰকাৰৰ ক্ৰীড়া বিভাগক আমি ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আমাৰ খেলুৱৈসকলে ৬৯তম নেশ্যনেল স্কুল গেমছত পুৰস্কাৰ প্ৰাপ্ত কৰি আমাৰ অসমৰ নাম উজ্বলাব। মই ইয়াৰ দক্ষিণ কামৰূপ জিলাৰ গ্ৰাম্যৰ বেছবল সন্থাৰ সম্পাদক শ্ৰী মৃদুল তালুকদাৰ। আমি ইয়াত আৰবি ফিল্ডখনত দিল্লীলৈ ৰাওনা হ'বলগীয়া ১৭ আৰু ১৯
অনুদৰ্ভৰ ল'ৰা ছোৱালী দুটা শাখাত আমি বাছনি প্ৰক্ৰিয়া শিবিৰ পাতিবলৈ পাই বহুতখিনি আনন্দিত হৈছোঁ। কাৰণ আমাৰ অসমৰ সকলো ল'ৰা ছোৱালী এইখন খেলত আহি পেলাই নিজৰ ভৱিষ্যতটো এটা উন্নত শিৰত লৈ যোৱাৰ কাৰণে চেষ্টা কৰক। আৰু আমাৰ ইয়াত খেলটো বহুত ধুনীয়া খেল, যিটোকে আমাৰ ল'ৰা ছোৱালী বহুত সংখ্যক ইয়াত ওলাই আহিছে। আৰু আগন্তুক আমি ভাবোঁ আগন্তুক দিনবোৰত অসমৰ চুকে প্ৰাণে যাতে আমাৰ ল'ৰা ছোৱালীবিলাক আহি এই খেলখন খেলি পেলাই নিজৰ ভৱিষ্যত গঢ় দিবলৈ সক্ষম হয়। ক্ৰীড়া অনুৰাগীৰ আশা আগন্তুক ৰাষ্ট্ৰীয় স্কুল গেমছত দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক জয়ৰ কৃতিত্ব অৰ্জন কৰক অসমৰ বেছবল খেলুৱৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।